গৰু বিহুৰ দিনাই ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল ফেৰী যাত্ৰী। নিমাতীৰ পৰা মাজুলী অভিমুখে আহি থকা SB চেনিমাইত সোমাল পানী। ফেৰীখনত পানী সোমোৱাৰ পাছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। পুৱা 7:30 বজাত নিমাতীৰ পৰা অফলামুখ অভিমুখে আহিছিল ফেৰীখন। এই ঘটনা সংঘটিত হোৱাৰ পাছতে অন্য এখন ফেৰীৰে উদ্ধাৰ কৰা হয় যাত্ৰীসকলক। বিভাগীয় তথ্য অনুসৰি 80জন যাত্ৰী, 16খন বাইক আৰু 4খন 4চকীয়া বাহন আহিছিল ফেৰীখনত। আৰু লগতে ফেৰীখনত অত্যাধিক যাত্ৰীৰ কঢ়িওৱাৰো অভিযোগ উত্থাপন হৈছে। নৈ মাজতে পানী সোমাইছে বুলি হুলস্থুল কৰি পেলাই আগফালে গুচি আহিছে। তাৰপৰা নাও সেইখিনি চপাই দিলে হেৰিয়া আগলৈ, এইখন কি কয় দক্ষিণ পাটৰ আগলৈ আছে যাত্ৰী আছে, বহুত আছে। আহি থাকোঁতে মানে কি নাও মানে মাজৰ পৰা মানে ইঞ্জিন বিকল্পহে আৰু যিটো চাপিঙৰ পৰা এইটো বুচিংটো খুলি আছিল, তাৰ পৰা কপি মানে ভিতৰত মানে পানী ইমান আঁতৰিব হৈ গ'ল। এতিয়া আৰু ৰাইজে চিঞৰি মানে ওচৰ চপাই দিলে। এইবিলাক মানে চব চৰকাৰৰ গাফিলতিতে হৈছে। নামনি মাজুলীৰ পৰা মহানন্দ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।